উদ্বোধন নহওঁতেই চিৰাল ফাট মেলিছে যোৰহাট আইন মহাবিদ্যালয় গৃহত স্পৰ্শ কৰিলেই বখলা বখলে এৰাই প্লাষ্টাৰ পকী খুঁটাৰ অংশ ভাঙি পৰে সামান্য আঘাত লাগিলেই টিয়ক কলিয়া পানীত 14.74 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল আইন মহাবিদ্যালয়ৰ গৃহ কিন্তু গৃহ নিৰ্মাণত নিয়োজিত ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী গৃহটো নিৰ্মাণত ব্যৱহাৰ কৰাত সম্পূৰ্ণ নহওঁতেই এতিয়া গৃহটোৰ এই অংশসমূহ এৰাই যাবলৈ আৰম্ভ কৰিছে ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ যোৰহাটতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ 2021 চনৰ ছেপ্টেম্বৰ মাহতে নিৰ্মাণ কৰা এই যোৰহাটত যিখন ল কলেজৰ অভাৱ আছিল সেই অভাৱটো মুখ্যমন্ত্ৰী আধাৰশিলা স্থাপন কৰিলে আৰু টিয়কবাসীৰ লগতে আমিও সেই প্ৰচেষ্টাক আদৰণি জনাইছিলোঁ কিন্তু অতি দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয় যে নিৰ্মাণ অৱস্থাতে ৱালসমূহত বৃহৎ ফাট মেলিছে খুঁটাসমূহৰ পৰা মেটেল যিখিনি লগাইছিলে সেইখিনি চপৰে খহিবলৈ আৰম্ভ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শূন্য সহনশীল নীতিৰ কথা কৈ থাকে যদি মুখ্যমন্ত্ৰীগৰাকীয়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে তেনেহ'লে এইজন ঠিকাদাৰৰ এনেধৰণৰ কামৰ নমুনাৰ পিছতো কেনেধৰণে যোৰহাটত কেইবাটাও বৃহৎ ঠিকা লাভ কৰিছে হেতুত মুখ্যমন্ত্ৰী শূন্য সহনশীল নীতিৰ ওপৰত আচলতে প্ৰশ্নবোধক এটা আমাৰ আহিছে আৰু আমি ক'ব বিচাৰোঁ যদি মুখ্যমন্ত্ৰীগৰাকীয়ে শূন্য সহনশীল নীতি গ্ৰহণে কৰিছে তেনেহ'লে ঠিকাদাৰৰ ওপৰত এটা বিহিষ্ট ব্যৱস্থা গ্ৰহণ কৰক তেখেতক ব্লেকলিষ্ট কৰক আৰু এটা বিভাগ আছে এই বিভাগটোৱে কোনো কামৰে নমুনাসমূহ নোচোৱাকৈ কেনেধৰণে আছে বিভাগটো কেৱল নামত থাকিব লাগে কাৰণে আছে নেকি বিভাগটোৰ ওপৰতো এইকাৰণে তদন্ত হ'ব লাগে আৰু তদন্ত কৰি উচিত শাস্তি দিব বুলি আমি মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ পৰা আহ্বান জনাইছোঁ।